ডিচেম্বৰত যিটো ঘটনা ঘটিছিলে খাৰগুলিত আমাৰ 5জন ভক্ত তাত নিখোজ হৈছিলে। তাৰে আমি 4টা ডেড বডি আমি অলৰেডি পাইছিলোঁ 9 দিনৰ মূৰত, আৰু এটা ডেড বডি আমি পোৱা নাছিলোঁ, যিটো আমাৰ উদ্ধৱ প্ৰভু, যিটো ইস্কনৰ এজন ভক্ত আছিলে। কিন্তু আজি 1 মাহ প্ৰায় পাৰেই হৈ গ'ল। 1 মাহ পাৰ হৈ যোৱাৰ পিছতে সমূহ সমাজৰ মানুহখিনি, ইস্কন ভক্তখিনি চবেই মিলি আজি এই অনুষ্ঠানটো আয়োজিত কৰিছে, যাতে তাৰ আত্মাটো শান্তি পাওক বুলি তেওঁলোকে এটা যজ্ঞ অনুষ্ঠান লগতে ভাগৱতৰ এটা নিয়ম কৰি থৈছে। ইমানে এইটো কাৰণতে আমি তেওঁৰ আত্মা সদ্গতি পাওক বুলি আমি মানে এই যজ্ঞটো স্থাপন কৰিছোঁ। গুৱাহাটী খাৰগুলিত ব্ৰহ্মপুত্ৰত 5গৰাকী ইস্কনৰ ভক্ত ডুব গৈছিলে। এগৰাকী আছিলে আপোনাৰ উপেশ তাঁতী বাগমাৰী চাহ বাগিচাত, হিজ গ্ৰেছ দ্বাৰকা দাস প্ৰভু, তেখেতৰ দীক্ষিত নাম আছিলে। তাৰপিছত স্থানীয় যুৱক এজন আছিলে প্ৰতাপ ৰায়। তাৰপিছত ৰাধা বল্লভ দাস বাহিৰৰ আছিলে। তাৰপিছত সাগৰ গৌতম আছিলে আৰু অভিজিৎ চৌধুৰী। এই 5গৰাকী ভক্তবৃন্দ ইস্কনৰ বহুত মানে ভাল ভক্ত আছিলে। এখেতসকল ডুব যোৱাৰ মানে পিছতে আমি ইস্কন জিলা ভিত্তিত আমি তেওঁলোকৰ আত্মাৰ সদ্গতিৰ কাৰণে এখন মানে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছোঁ। ইয়াতে তেওঁলোকৰ নামত আমি হৰিনাম সংকীৰ্তনো আয়োজন কৰিছোঁ, লগতে যজ্ঞও পাতিছোঁ। আৰু তেওঁলোকৰ যাতে য'তেই থাকক, ঈশ্বৰৰ কৃপাত, কৃষ্ণৰ কৃপাত, জগন্নাথৰ কৃপাত যাতে তেওঁলোকৰ আত্মাৰ সদ্গতি হয়, তাৰে কামনাৰে আজি অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ।